আপোনাৰ বাবে ভাল খবৰ আজি লাখ লাখ গ্ৰাহক স্বাৱলম্বী আজি উচ্চ শিক্ষিত মহিলায়ো চাকৰিৰ সলনি কৰিছে ব্যৱসায়ৰ বাবে মূলধনৰ প্ৰয়োজন পূৰণ কৰিছে বন্ধনে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো বন্ধন বেংকৰ জৰিয়তে স্বাৱলম্বী হৈছে হাজাৰ হাজাৰ পুৰুষ মহিলা সেই সম্পৰ্কে আমাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো এতিয়া 2016 চন আছিল এতিয়া আমাৰ 35,000 টকা লোন লৈ পেলাই মই দোকানখন এষ্টাব্লিছ কৰিছোঁ কিমান লৈছিল প্ৰথমতে 35,000 তাৰপিছত আকৌ যেতিয়া লোনটো শেষ হ'ল তাৰপিছত দোকান আকৌ আৰম্ভ কৰিলোঁ চলিল লাহে লাহে তাৰপিছত আকৌ 1 লাখ টকা হয় 1 লাখ টকা লোন হোৱা এতিয়া মোৰ কিস্তিটো মোটামুটি 8টামান কিস্তি নাই বেছিয়ে 15টামান গ'লেই বেংকৰ চাৰ্ভিছটো কি ভাল হৈছে নাই সুন্দৰ বন্ধন বেংকৰ পৰা মই যিহেতু দিছোঁ মই ভাল বুলি ক'ব লাগিব আপোনাৰ হোটেলৰ কৰ্মচাৰী কিমানজন আছে কৰ্মচাৰী বৰ্তমান মোৰ আপোনাৰ 4জন আপুনি মানে শিক্ষিত যুৱক হিচাপে মানে এই হোটেল ব্যৱসায়টো বন্ধনৰ জৰিয়তে আৰম্ভ কৰিছে হয় প্ৰথমতে মই চাকৰি কৰিছিলোঁ হয় সেইকাৰণে চাকৰি কৰিছিলোঁ হয় প্ৰফেচাৰ আছিলোঁ মই ৰিজাইন দি পেলাই মানে আহিলোঁ আহি পেলাই নিজে এষ্টাব্লিছ হ'বলৈ চেষ্টা কৰিলোঁ তেতিয়া হাতত টকা নাছিলে তেতিয়া বন্ধন বেংকে পইচা এনেকৈ লোন দিয়ে বুলি ক'লোঁ যে আপুনি কিবা এটা কৰি দিয়ক কি কৰিব দোকানখন দেখুৱালোঁ মই নিজৰ দোকান দেখুৱালোঁ লগে লগে ডিজিটেল পিছতে লোন দিব প্ৰথম এইটো কল্পনা মাৰিব লাগিব তাৰপৰা ডাউনপে দিছে এইটো এনেকৈ বন্ধনৰ পেলাই যিহেতু বনাইছিলোঁ সেইটো পৰাই মোৰ প্ৰথম বন্ধনে আৰু বন্ধন বেংকৰ কি ক'ব ভাল এটা বেংক তেওঁলোকে যিটো চাৰ্ভিছ দিয়ে বহুত ভাল লাগে কৰ্মকৰ্তাখিনিও বহুত ভাল তেওঁলোকে সম্পূৰ্ণ ষ্টাডি কৰি পেলাই দিয়ে দেই তেনেকৈ লোন দিয়ে সম্পূৰ্ণ ষ্টাডি কৰে মানুহজন কেনেকুৱা হয় নে নহয় ব্যৱসায় আপুনি মানে চাকৰি ত্যাগ কৰি পেলাই বন্ধনৰ জৰিয়তে মানে সময় এষ্টাব্লিছ ক'বলৈ গ'লে বন্ধন বেংকৰ পৰাই মই এষ্টাব্লিছ নাম মহেন্দ্ৰ শইকীয়া হোটেল আৰু ধ্ৰুৱমণি দেৱনাথ বাবা হোটেলম তেজপুৰৰ পিঠাখোৱাৰ এই লোক দুজনে পিঠাখোৱা বন্ধন বেংকৰ শাখাৰ পৰা ঋণ লৈ হোটেল ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈছে ব্যৱসায়িক দিশত সফলতা লাভ কৰাৰ পাছতে মহেন্দ্ৰ শইকীয়া আৰু ধ্ৰুৱমণি দেৱনাথৰ সপোনে বাট বুলিছিল নিজকে আৰু এখোজ আগবঢ়াই নিয়াৰ দিশে যদিহে আপুনিও স্বাৱলম্বী হ'ব বিচাৰে তেন্তে পলম নকৰিব শীঘ্ৰে আপোনাৰ অঞ্চলত থকা বন্ধন বেংকৰ শাখাসমূহৰ সৈতে যোগাযোগ কৰক আৰু আপুনিও হৈ পৰক স্বাৱলম্বী নিউজ টেক্স ৰিপৰ্ট পাব্লিক প্ৰেছ কিমান টকা লৈছিল প্ৰথমতে মই 60,000 লৈছিলোঁ হয় তাৰপিছত সেই টকাটো আপুনি মানে ৰিকভাৰ মানে পৰিশোধ কৰিবলৈ কিবা সুবিধা হৈছে আৰু বেংকটোৱে এই অঞ্চলৰ ৰাইজক কেনেকুৱা সুবিধা নাই ভাল সুবিধা আপোনাৰ পৰিয়ালৰ মানুহ কিমানজন পৰিয়ালৰ মানুহ 8জন আৰু কৰ্মচাৰী 5জন আছে সকলোকে মানে দৰমহা দি পেলাই বেংক আৰু কিমান আছে আৰু লোন মাৰিবলৈ আপুনি বেলেগ একো চাকৰি কৰা নাছিল পঢ়া শুনা কৰি পেলাই বেংকৰ জৰিয়তে আহিছে কিমান চনত দোকান আৰম্ভ কৰিছে ডেৰ বছৰতে মানে সকলো মানে হেৰি কৰিছে যদিহে আপুনিও ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচাৰে তেন্তে পলম নকৰিব শীঘ্ৰে আপোনাৰ অঞ্চলত থকা বন্ধন বেংকৰ শাখাসমূহৰ সৈতে যোগাযোগ কৰক আৰু আপুনিও হৈ পৰক স্বাৱলম্বী পাব্লিক প্ৰেছ নামেই যাৰ পৰিচয় ৰাইজৰ কাষত ৰাইজৰ বাবে আৰু ৰাইজে যাৰ পৰিচালনা শক্তি আপোনালোকে চাই আছে পাব্লিক প্ৰেছ নিৰ্ভীক জনতাৰ কণ্ঠ